নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ BA 6 চেমৰ স্কিল পেপাৰখন পৰিৱেশীয় নৈতিকতা এনভাইৰনমেণ্টেল এথিক্স। ইয়াৰে প্ৰথম চেপ্টাৰটোত আছে নীতিবিজ্ঞান আৰু পৰিৱেশীয় নৈতিকতা। আজি মই ইয়াৰ কেইটামান টপিক আলোচনা কৰিম। সেইকেইটাৰ ভিতৰত প্ৰধানকৈ আছে পৰিৱেশীয় নৈতিকতাৰ গুৰুত্ব, নীতিবিজ্ঞানৰ প্ৰকৃতি, পৰিসৰ, নীতিবিজ্ঞান উচিত বা শুদ্ধ আৰু ভাল বা শুভ, এইখিনি মই আলোচনা কৰিম। ইয়াৰে নীতিবিজ্ঞানৰ প্ৰকৃতিৰ ভিতৰত আদৰ্শনিষ্ঠ বিজ্ঞান, অধিনীতিশাস্ত্ৰ, প্ৰায়োগিক নীতিবিজ্ঞান, এই তিনিটা বিজ্ঞান আছে। অৰ্থাৎ নীতিবিজ্ঞানৰ প্ৰকৃতিটো আলোচনা কৰিব গ'লে এই তিনিওটা বিজ্ঞানৰ বিষয়ে আমি জানিব লাগিব। কিন্তু আজিৰ ভিডিঅ'টোত মই এই তিনিটা বিষয় আলোচনা নকৰোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত এই তিনিটা বিষয় আৰু পিছৰ যি দুটা টপিক আছে এই টপিক দুটা মই আলোচনা কৰিম। গতিকে আজি মই নৈতিকতা, পৰিৱেশীয় নৈতিকতা কি, ইয়াৰ গুৰুত্ব কি, পৰিৱেশীয় নৈতিকতাৰ পৰিসৰ বা নীতিবিজ্ঞান কি, বা পৰিৱেশীয় নৈতিকতা সম্পৰ্কত আমি কেনেদৰে সচেতন হ'ব লাগে, এইখিনিহে মই আজি ইয়াত আলোচনা কৰিম। এতিয়া মই প্ৰথমলৈ গৈছোঁ। প্ৰথম চেপ্টাৰটো আছিলে নীতিবিজ্ঞান আৰু পৰিৱেশীয় নৈতিকতা। ইয়াত প্ৰথমতে আমি পৰিৱেশীয় নৈতিকতা সম্পৰ্কত বা পৰিৱেশীয় নৈতিকতাই আমাৰ চেপ্টাৰটোৰ নাম যদিও আমি সেইটো জনাৰ আগত নীতিবিজ্ঞান কি জানিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই হায়াৰ ছেকেণ্ডাৰীত লজিক এণ্ড ফিলচফি লৈছিলে আৰু ডিগ্ৰীতো ফিলচফি পঢ়িছে, তেওঁলোকে নীতিবিজ্ঞান সম্পৰ্কে কিছু জ্ঞান লাভ কৰিছে বুলি ভাবোঁ মই। গতিকে নীতিবিজ্ঞান সম্পৰ্কে মই ইমান বহলাই আলোচনা নকৰিম ইয়াত, কিন্তু নীতিবিজ্ঞাননো কি সেইটো কৈ দিছোঁ সহজকৈ। সহজ অৰ্থত নীতিবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান, মানুহৰ আচৰণৰ বিজ্ঞান। মানুহৰ আচৰণৰ য'ত ভাল বেয়া, সৎ অসৎ, উচিত অনুচিত এইবোৰ আলোচনা কৰা হয়, সেয়াই হৈছে নীতিবিজ্ঞান। নীতিবিজ্ঞানক ইংৰাজীত কোৱা হয় ইথিক্স, আৰু ইথিক্স শব্দটো গ্ৰীক শব্দ ইথিকাৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ৰীতি নীতি বা আচাৰ ব্যৱহাৰ। আৰু এই নীতিবিজ্ঞানৰ নীতি দৰ্শন বুলিও কয়, যাক ইংৰাজীত মৰেল ফিলচফি বুলি কোৱা হয়। আৰু এই মৰেল শব্দটো লেটিন শব্দ মৰেছৰ পৰা আহিছে, আৰু ইয়াৰ অৰ্থও হৈছে ৰীতি নীতি বা অভ্যাস। মই এই শব্দবোৰ কোৱাৰ এটাই ইয়াত উদ্দেশ্য, এই শব্দবোৰ অৰ্থাৎ ধৰা মৰেল শব্দটো কি শব্দৰ পৰা আহিছে বা ইথিক্স শব্দটো কি শব্দৰ পৰা আহিছে, এনেকুৱা ধৰণৰ 1 নম্বৰ কুৱেশ্যন তোমালোকৰ এক্সামত আহিব পাৰে। সেইকাৰণে মই ইয়াত এইখিনি উল্লেখ কৰিছোঁ। এতিয়া আহিছোঁ পৰিৱেশীয় নৈতিকতানো কি। পৰিৱেশীয় নৈতিকতা হৈছে জনগণৰ জ্ঞান আৰু চেতনা বা সচেতনতা বৃদ্ধি কৰা আৰু ইয়াৰ লগত জড়িত সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ ব্যক্তিৰ মনোভাৱ, উদ্যম আৰু দায়িত্ববোধ বৃদ্ধি কৰাটো। আমি জানো যে বৰ্তমান গ্ল'বেলাইজেশ্যনৰ যুগ, বিশ্বায়নৰ যুগ। বিশ্বায়নৰ অত্যাধুনিক ভাৱধাৰাই উৎপাদনেই হওক, ব্যৱসায়েই হওক, নাইবা আমাৰ উপভোগৰ ক্ষেত্ৰতেই হওক, বিভিন্ন ধৰণৰ পৰিৱৰ্তন আনিছে। আৰু এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ বাবে জনসাধাৰণক উপযুক্তভাৱে প্ৰস্তুত কৰি তোলাটোৱেই হৈছে পৰিৱেশীয় নৈতিকতাৰ প্ৰধান কাম। আমি সকলোৱে জানো যে পৃথিৱীৰ পৰিৱেশে হৈছে জীৱৰ উৎপত্তিস্থল আৰু বিচৰণ ভূমি। পৃথিৱী সৃষ্টি হোৱাৰ লগে লগে জীৱৰো সৃষ্টি হৈছে। পৰিৱেশ সৃষ্টি জীৱ সৃষ্টি হোৱাৰ আগতেই হৈছে, আৰু এই পৰিৱেশৰ সৃষ্টি হোৱা বাবেই পানী, বায়ু আৰু মাটিৰো সৃষ্টি হৈছে। আমি সৰুৰে পৰা বা সৰু ল'ৰা ছোৱালী এজনেও জানে যে মাটি, পানী, বায়ু নোহোৱাকৈ জীৱ জীয়াই থাকিব নোৱাৰে। সেয়েহে পৰিৱেশৰ প্ৰতি মানুহৰ দায়বদ্ধতাটো থকা উচিত, আৰু এই পৰিৱেশৰ প্ৰতি মানুহৰ যি দায়বদ্ধতা, সেইটোৱেই হৈছে পৰিৱেশীয় নৈতিকতা। পৰিৱেশক ইংৰাজীত কোৱা হয় এনভাইৰনমেণ্ট। এই পৰিৱেশ সম্পৰ্কে তোমালোকে ইতিমধ্যে ছেকেণ্ড ছেমিষ্টাৰত পাই আহিছা। সেইটো কম্পালচৰি ছাবজেক্ট আছিলে EVS। গতিকে তাত পৰিৱেশীয় সম্পৰ্কীয় বহুত কথাই তোমালোকে পঢ়ি আহিছা। এই এনভাইৰনমেণ্ট শব্দটো আহিছে ফৰাচী শব্দ এনভাইৰণৰ পৰা, যাৰ অৰ্থই হৈছে চাৰাউণ্ড অৰ্থাৎ চৌপাশ। এতিয়া এই পৰিৱেশ সম্বন্ধত বা পৰিৱেশৰ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰেই হওক নাইবা অসম চৰকাৰেই হওক বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱা দেখা গৈছে। ভাৰত চৰকাৰৰ
ছিকিম চৰকাৰে ছিকিমৰ পৰিৱেশ সংৰক্ষণৰ বাবে 2022 চনত প্লাষ্টিক বটল নিষিদ্ধ কৰিছিল। ইয়াৰ উপৰিও ভাৰত চৰকাৰে পানীৰ বিশুদ্ধতা ৰক্ষাৰ বাবে জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন 1974 চনত প্ৰণয়ন কৰিছিল। ঠিক সেইদৰে বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিছিল 1981 চনত বায়ুমণ্ডল প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে। গতিকে বিভিন্ন ধৰণৰ পদক্ষেপ চৰকাৰে হাতত লোৱা দেখা গৈছে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত। এতিয়া আহিছোঁ পৰিৱেশীয় নৈতিকতাৰ গুৰুত্বনো কি। পৰিৱেশীয় নৈতিকতাক ব্যাপক আৰু ফলপ্ৰসূ কৰি তোলাত সমাজৰ প্ৰতিজন মানুহৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰণ আমাৰ এই পৃথিৱীৰ মানুহবোৰৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে পৃথিৱীখন আন কোনোবাই ৰক্ষা কৰিব বুলি চিন্তা কৰাটো। অৰ্থাৎ আমি নিজে ইয়াৰ দায়িত্ব ল'ব নিবিচাৰোঁ, মাথো আনে কৰিব বুলি আশা কৰোঁ। সমাজৰ প্ৰতিজন নাগৰিকৰ পৰিৱেশীয় নৈতিকতা ৰক্ষা কৰি জীয়াই থকাটো বা বসবাস কৰাটো এটা দায়িত্ব হ'ব লাগে। শিক্ষাৰ মাজেৰে সমাজখনত নৈতিকতা গঢ়ি উঠে। এখন সুস্থ সমাজত সুস্থ নাগৰিকৰ জন্ম হয়। গতিকে পৰিৱেশীয় নৈতিকতাৰ ওপৰতো প্ৰত্যেকজন নাগৰিকৰে বহুখিনি ঠাইত দায়িত্ব আছে আৰু সেই দায়িত্ব তেওঁলোকে পালন কৰাটো বা আমি সকলোৱে পালন কৰাটো গ্ৰহণযোগ্য। এতিয়া পৰিৱেশীয় নৈতিকতা প্ৰতি বা পৰিৱেশীয় নৈতিকতা গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাত 1970 চনৰ 22 এপ্ৰিলত প্ৰথম পৃথিৱী দিৱস পালন কৰা হৈছিল। আৰু এই পৃথিৱী দিৱসৰ উদ্দেশ্যই আছিল পৰিৱেশীয় সচেতনতাৰ উত্থান আৰু পৰিৱেশীয় সম্বন্ধীয় চিন্তা দূৰ কৰা, কথাবোৰ সন্মুখত ৰখা। এই পৰিৱেশীয় নৈতিকতাৰ ওপৰত গুৰুত্ব দিয়ে আমেৰিকাৰ মেক্সিকো চৰকাৰে 2021 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা অসমৰ যাদৱ পায়েঙক অৰণ্য গঢ়িবলৈ প্ৰতি বছৰে 3 মাহ থকাকৈ 20 বছৰলৈ মেক্সিকোলৈ আমন্ত্ৰণ জনাইছিল। গতিকে এইটো পৰিৱেশীয় নৈতিকতাৰ ওপৰত দিয়া গুৰুত্বৰ এটা উৎকৃষ্ট উদাহৰণ। ঠিক সেইদৰে 5 জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। সমগ্ৰ বিশ্বই 5 জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰে আমাৰ পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিবৰ বাবে। এতিয়া আহিছোঁ পৰিৱেশীয় নৈতিকতাৰ পৰিসৰ সংক্ৰান্তত। কোনো এটা বিষয়ৰ পৰিসৰ বুলি ক'লে আমি সেই বিষয়টোই আলোচনা কৰা বিভিন্ন বিষয়সমূহকেই বুজোঁ। গতিকে পৰিৱেশীয় নৈতিকতাৰ পৰিসৰ বুলি ক'লেও কোনো এটা পৰিৱেশ সুস্থভাৱে থাকিবলৈ তাৰ অন্তৰ্গত বিষয়বোৰকে বুজোৱা হয়। এই পৰিসৰৰ ভিতৰত আমি তলত যিকেইটা পইণ্ট দিয়া হৈছে সেইকেইটাৰ ওপৰত মই এতিয়া অলপ বিশ্লেষণ কৰিম। প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু ব্যৱহাৰ সম্পৰ্কে জনগণক শিক্ষিত কৰি তোলাটো হৈছে পৰিৱেশীয় নৈতিকতাৰ এটা প্ৰধান শিক্ষণীয় বিষয়। জনসংখ্যাৰ বিস্ফোৰণৰ ফলত বিভিন্ন ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায় আৰু ইয়াক ৰোধ কৰিবৰ বাবে বা কেনেকৈ ৰোধ কৰিব পাৰি তাক পৰিৱেশীয় নৈতিকতাৰ এটা প্ৰয়োজনীয় জ্ঞান হিচাপে ধাৰ্য কৰা হৈছে। মানুহ আৰু প্ৰকৃতিৰ অবিচ্ছেদ্য সহসম্বন্ধ সম্পৰ্কেও এনেধৰণৰ নৈতিকতাই জনগণক প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্ৰদান কৰে। প্ৰকৃতিত থকা বিভিন্ন গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি বা বিভিন্ন খনিজ পদাৰ্থ এই সকলোবোৰকে প্ৰাকৃতিক সম্পদ হিচাপে গণ্য কৰা হয়। পৰিৱেশত থকা এই সকলোবোৰৰ মাজত যি বিচিত্ৰতা গঢ়ি উঠিছে তাকে জৈৱ বৈচিত্ৰ্য বা বায়'ডাইভাৰ্চিটি বুলি কোৱা হয়। আৰু জৈৱ বৈচিত্ৰ্যৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ মাজেদি পৰিৱেশৰ ভাৰসাম্য অটুট থাকে আৰু এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। পৰিৱেশৰ বিভিন্ন উপাদানসমূহৰ নানা প্ৰকাৰৰ প্ৰদূষকৰ সংস্পৰ্শত প্ৰদূষিত হয়। প্ৰদূষণৰ ফলত পৃথিৱীৰ বায়ু, পানী, মাটি আৰু জীৱমণ্ডলত অস্বাভাৱিক পৰিৱৰ্তনৰ সূচনা হয়। এই পৰিৱৰ্তনে পৃথিৱীৰ মানুহ আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা দেখা যায়। মানুহৰ দ্বাৰা সংঘটিত কৰা ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াৰ ফলত কেতবোৰ মাৰাত্মক গেছ, ধোঁৱা আৰু এয়াৰছলৰ কণিকা বায়ুমণ্ডলত প্ৰৱেশ কৰে আৰু বায়ু প্ৰদূষিত কৰে। পৰিৱেশ নৈতিকতাৰ ক্ষেত্ৰত খাদ্যৰ উৎপাদন, সংৰক্ষণ, পুষ্টিকৰ খাদ্য, স্বাস্থ্যৰ ওপৰত খাদ্যৰ প্ৰভাৱ ইত্যাদিৰ ওপৰতো পৰিৱেশ ৰক্ষণাবেক্ষণৰ ওপৰত অৰ্থনৈতিক উন্নতি প্ৰভাৱে পৰিয়াল আৰু সমাজৰ স্বাস্থ্য কেনেকৈ সুৰক্ষিত কৰিব পাৰি, স্বাস্থ্যৰ ক্ষয়-ক্ষতি আৰু বিপদৰ কাৰণ, বিভিন্ন ক্ষতি আৰু তাৰ চিকিৎসা এই সকলোবোৰ সমানে গুৰুত্বপূৰ্ণ।
সেইবাবে পৰিৱেশ প্ৰদূষণৰ বাবে হ'ব পৰা বিভিন্ন সমস্যা আৰু এই সমস্যা সমাধানৰ বাবে শিক্ষাৰ্থীক নানা কৌশলেৰে চিনাকি কৰি দিব লাগে। কাৰণ পৰিৱেশৰ সৈতে সংশ্লিষ্ট বিভিন্ন সমস্যাৰ গুৰুত্ব সম্পৰ্কে সমাজৰ প্ৰতিজন নাগৰিকক সজাগ কৰিবলৈ যত্নপৰ হ'ব লাগে। পৰিৱেশৰ নৈতিকতাৰ পৰিসৰৰ ভিতৰত জনসাধাৰণৰ মাজত সচেতনতা, পৰিৱেশ সংক্ৰান্তীয় আইন প্ৰণয়ন, সাংবিধানিক ব্যৱস্থা ইত্যাদিৰ মূল্যও বহু পৰিমাণে বেছি। পৰিৱেশৰ ওপৰত জীৱশ্ৰেষ্ঠ মানৱৰ অবিবেচক কাৰ্যাৱলী যাতে অদূৰ ভৱিষ্যতে কিছু নিয়ন্ত্ৰণলৈ আনিব পাৰি, তাৰ বাবে জনসাধাৰণৰ মাজত পৰিৱেশ সচেতনতা ভাৱ আনি দিয়া অতি প্ৰয়োজন। নহ'লে ভৱিষ্যত প্ৰজন্মই এক ভয়ংকৰ পৃথিৱীৰ সন্মুখীন হ'ব লাগিব। এতিয়া পৰিৱেশ সম্পৰ্কীয় কিছুমান বিখ্যাত উক্তি মই ইয়াত উল্লেখ কৰিছোঁ। এইবোৰ উল্লেখ কৰাৰ এটা প্ৰধান কাৰণ হৈছে তোমালোকৰ পৰীক্ষাত এইবোৰ কুৱেশ্যন আহিব পাৰে। গতিকে মই ইয়াত উল্লেখ কৰিছোঁ কেইটামান ইম্পৰ্টেণ্ট কোটছ। সেইকেইটা হৈছে, এবাৰ ধ্বংস হৈ যোৱা প্ৰকৃতিৰ সৌন্দৰ্য কোনো মূল্যৰ বিনিময়ত কিনিব পৰা নাযায়। এইটো কৈছিলে এনচেল এডামছে। পৃথিৱীখন সলনি কৰিবলৈ সকলোৱে বিচাৰে, কিন্তু নিজক সলনি কৰিবলৈ কোনোৱে নিবিচাৰে। লিঅ' টলষ্টয়ে এই বাক্যটো কৈছিলে। পৃথিৱীখন মানুহৰ জীৱনৰ কাৰণে মঞ্চ নহয়, ইও এক জীৱিত প্ৰাণীহে। আমি ইয়াৰ ওপৰত নহয়, কিন্তু ইয়াৰ এক অংশহে। ইয়াৰ স্বাস্থ্য আমাৰ স্বাস্থ্য। থমাছ মুৰে এইটো উল্লেখ কৰিছিল। ইয়াৰ পিছত আমি আলোচনা কৰিম পৰিৱেশীয় নৈতিকতাৰ প্ৰকৃতি সন্দৰ্ভত। এতিয়া পৰিৱেশীয় নৈতিকতাৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰিব যাওঁতে আমি প্ৰধানকৈ ইয়াৰ তিনিটা ভাগ আলোচনা কৰিব লাগিব। অৰ্থাৎ নীতিবিজ্ঞানৰ প্ৰকৃতি বুলি ক'লে যিকেইটা শাখাৰ আমি অন্তৰ্গত বা সেইকেইটা শাখাৰ ইয়াত আলোচনা কৰা হ'ব। এতিয়া আহিছোঁ নীতিবিজ্ঞানৰ প্ৰকৃতি সম্পৰ্কীয় ব্যাখ্যালৈ। নীতিবিজ্ঞান হৈছে মানৱ আচৰণৰ বিজ্ঞান আৰু মানুহৰ আচৰণ নীতিশাস্ত্ৰৰ বিষয়বস্তু, আৰু মানুহৰে আচৰণক আদৰ্শ অনুযায়ী বিচাৰ কৰাই হৈছে নীতিশাস্ত্ৰৰ উদ্দেশ্য। নীতিবিজ্ঞানৰ প্ৰকৃতি সন্দৰ্ভত ব্যাখ্যা কৰিবলৈ যাওঁতে আমি তিনিটা বিষয় ব্যাখ্যা কৰিব লাগিব। অৰ্থাৎ তিনিটা বিষয় বা তিনিটা শাখাৰ অধ্যয়নৰ অন্তৰ্গত নীতিবিজ্ঞানৰ প্ৰকৃতি। সেইকেইটা হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান, অধিনীতিশাস্ত্ৰ আৰু প্ৰায়োগিক নীতিবিদ্যা। আদৰ্শনিষ্ঠ বিজ্ঞান হৈছে যে যিবোৰ বিজ্ঞানে কোনো এটা আদৰ্শ মানদণ্ড হিচাপে লৈ বিষয়বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে, সেয়াই আদৰ্শনিষ্ঠ বিজ্ঞান। যেনে আমি ক'ব পাৰোঁ নীতিবিজ্ঞান বা তৰ্কবিজ্ঞান আদি। কাৰণ নীতিবিজ্ঞানে পৰম শ্ৰেয়ক আদৰ্শ হিচাপে লৈ নীতিবিজ্ঞানৰ বিষয়বস্তু মূল্য নিৰ্ধাৰণ কৰে। ঠিক সেইদৰে তৰ্কবিজ্ঞানে সত্যতা সম্পৰ্কে আদৰ্শ বা মূল্যায়ন কৰে। গতিকে আদৰ্শনিষ্ঠ বিজ্ঞানে আদৰ্শ আৰু মূল্য অধ্যয়ন কৰে। ঠিক সেইদৰে অধিনীতিশাস্ত্ৰ অৰ্থাৎ মেটা ইথিক্স, এই শব্দটোৰ প্ৰচলন প্ৰথমে যুক্তিসন্মত তৰ্কীয় বৈজ্ঞানিক দাৰ্শনিকসকলে কৰিছিল। মেটা ইথিক্স বা অধিনীতিশাস্ত্ৰক আদৰ্শনিষ্ঠ নীতিশাস্ত্ৰৰ পৰা সম্পূৰ্ণ বেলেগ এক বিশেষ দাৰ্শনিক পদ্ধতি বুলি ভাবা হয়। অধিনীতিশাস্ত্ৰই নৈতিক বচনবোৰৰ ভাষাক লৈহে আলোচনা কৰে। এওঁলোকৰ মতে নৈতিক বচনসমূহৰ কোনো জ্ঞানাত্মক দিশ নাই। ৩ নম্বৰ শাখাটো হৈছে প্ৰায়োগিক নীতিবিদ্যা, যিটো বৰ্তমান কালত বা বৰ্তমান সময়ত একেবাৰে প্ৰয়োজনীয় শাখা হিচাপে অধিষ্ঠিত হৈছে। বহুতো নীতিবিজ্ঞানে নীতিশাস্ত্ৰক অকল আদৰ্শনিষ্ঠ বিজ্ঞান বুলিয়েই নধৰে, ইয়াক আদৰ্শনিষ্ঠ আৰু প্ৰায়োগিক বিজ্ঞান বুলিও অভিমত কৰে। অধ্যাপক মেকেঞ্জিৰ মতে নীতিশাস্ত্ৰ কেৱল আদৰ্শনিষ্ঠ বিজ্ঞান, আৰু এই বিজ্ঞানে নৈতিক জীৱনৰ আদৰ্শস্বৰূপ নিৰ্ণয় কৰে। প্ৰায়োগিক বিজ্ঞানে কোনো উদ্দেশ্য বা লক্ষ্যত সফলভাৱে উপনীত হ'বলৈ প্ৰয়োজনীয় বিধি বা নিয়ম প্ৰৱৰ্তন কৰে, আৰু সেই নিয়ম মতে কাম কৰিলে উদ্দেশ্য সিদ্ধি হয়। মই এইকেইটা চমুকৈ ব্যাখ্যা কৰাৰ কাৰণ হ'ল তোমালোকৰ পৰীক্ষাত এইকেইটা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে যে আদৰ্শনিষ্ঠ বিজ্ঞান বুলিলে কি বুজা, বা প্ৰায়োগিক নীতিবিদ্যা কি, বা অধিনীতিশাস্ত্ৰ কি, এনেকুৱা ধৰণৰ। গতিকে মই চমুকৈ এইকেইটা কৈ দিলোঁ। এতিয়া আহিছোঁ আমাৰ একেবাৰে শেষৰ টপিকলৈ। সেইটো হৈছে পৰিৱেশৰ প্ৰতি সচেতনতা সৃষ্টি কৰিব পৰা কেইটামান বিষয়। আমি বৰ্তমান সময়ত দেখিছোঁ পৰিৱেশৰ বিভিন্ন সমস্যা আমি চকুৰ আগত দেখি আহিছোঁ। গতিকে সেই সম্পৰ্কে আমি সচেতন হোৱাটো
উচিত বা সকলোৱে সচেতন হোৱাটো উচিত। এতিয়া সেই সচেতনতা কিদৰে আমি সৃষ্টি কৰিব পাৰিম? 1 নম্বৰতে আছে যে শিক্ষকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক পৰিৱেশ শিক্ষা ছাত্ৰ ছাত্ৰীৰ মাজত বাধ্যতামূলক কৰিব লাগে। এইটো বৰ্তমান সময়ত কৰাও হৈছে। তোমালোকেও পঢ়ি আহিছা, HSতো পঢ়িছা, ডিগ্ৰী 2nd চেমতো পঢ়িছা, EVSৰ কোৰ্চ আছেই। গতিকে এই পৰিৱেশ অধ্যয়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰি। ঠিক সেইদৰে গণমাধ্যমৰ জৰিয়তে অৰ্থাৎ ৰেডিঅ', টেলিভিশ্যন, কথাছবি, খবৰ কাগজ, বৃক্ষৰোপণ, শোভাযাত্ৰা আদিৰ জৰিয়তে জনসাধাৰণক পৰিৱেশ সম্পৰ্কে সচেতন কৰিব পাৰি। বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, কাৰ্যসূচী, কৰ্মশালা আদিৰ জৰিয়তে সচেতন কৰিব পাৰি। নাইবা কিছুমান বেচৰকাৰী সংস্থাই বিভিন্ন ধৰণৰ পৰিৱেশমূলক কাম কাজত ভূমিকা গ্ৰহণ কৰি পৰিৱেশ সম্পৰ্কে সচেতনতা আগবঢ়াব পাৰে। গতিকে এই পৰিৱেশীয় নৈতিকতাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে দায়িত্ববোধ, প্ৰধানকৈ দায়িত্ববোধ। আমাৰ প্ৰতি প্ৰকৃতিয়ে আমাক সকলোবোৰ দিছে। ইয়াৰ অৰ্থ এইটো নহয় যে আমি প্ৰকৃতিৰ পৰা সকলোবোৰ লৈ ল'ম। গতিকে প্ৰকৃতিৰ প্ৰতিও আমাৰ এটা দায়বদ্ধতা থকা উচিত আৰু সেই দায়বদ্ধতাই হৈছে পৰিৱেশীয় নৈতিকতা। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই আজি এইটো ভিডিঅ' ইয়াতেই শেষ কৰিছোঁ। তোমালোকে কিমানখিনি লাভৱান হৈছা সেইটো মোৰ বোধগম্য নহয়। যদিহে তোমালোকে লাভৱান হৈছা বা উপকৃত হৈছা, সঁচাকৈ মই আনন্দিত হ'ম। পিছৰ ভিডিঅ'লৈ মই আকৌ আহিম তোমালোকৰ পৰীক্ষাৰ আগে আগে। আজিলৈ এৰিছোঁ। ধন্যবাদ।